Hello students, কিছুদিন আগতে মই এটা ভিডিও বনাইছিলো য'ত কোৱা হৈছিল যে এপ্ৰিল মাহতে HS 2025 ৰিজাল্ট দিব। সেই কথাষাৰ মই কোৱা নাছিলো, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে যে এপ্ৰিল মাহতে ৰিজাল্ট দিয়া হ'ব। তো এই বিষয়ক এটা আৰ্টিকেল প্ৰকাশ পাইছিল পেপাৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পহিলা বহাগৰ দিনা নলবাৰীত বাহাজানী মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে। মন কৰিবলগীয়া 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক কলা বিজ্ঞান আৰু বাণিজ্য এই তিনিটা শাখাৰ ফলাফল ঘোষণা কৰিব। তো এই খবৰটো পাই সকলো ছাত্ৰ ছাত্ৰীয়ে ভাবি আছিলে যে এপ্ৰিল মাহৰ ভিতৰতে ৰিজাল্টটো দিব 26 পৰা 30 এপ্ৰিলৰ ভিতৰত। তো লেটেষ্ট আপডেটটো হৈছে যে ইতিমধ্যে হয়তো যোৱাকালিৰ ভিডিঅ' সেইটো যেতিয়া সাংবাদিকে সুধিলে যে HS 2025 ৰিজাল্ট কেতিয়া দিব, তেওঁ উত্তৰত কি ক'লে সেইখিনি শুনা। এই মাহৰ শেষৰ ফালে দিয়া কথা আছিল, হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব। তো তেওঁ কৈছে যে এপ্ৰিল মাহত দিয়া কথা আছিলে, কিন্তু মে মাহত হে ৰিজাল্টটো দিব। তো মে মাহৰ হয়তো ফাৰ্ষ্ট উইকতে ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে। অৰ্থাৎ এইটো উইকটো আমাৰ এপ্ৰিল মাহে চলিব, নেক্সট উইক ষ্টাৰ্ট হ'ব মে মাহ। তো নেক্সট উইকৰ হয়তো শেষৰ ফালে আমি হয়তো বৃহস্পতি বা শুক্ৰবাৰে আমি সেইটো ৰিজাল্ট পাব পাৰোঁ, যদিহে কাম কমপ্লিট হয়। ইয়াতো এটা কথা কৈছে যে ডাইৰেক্ট কৈ দিয়া নাই, হয়তো বুলি কৈছে কথাষাৰ, যে হয়তো ফাৰ্ষ্ট উইকত হৈ যাব বুলি কৈছে। কিন্তু এটা কথা ইয়াতে জানিবলগীয়া যে আসাম হায়াৰ ছেকেণ্ডেৰী তৰফৰ পৰা যিহেতু বহুতো ছাত্ৰ ছাত্ৰীৰ কপি আছে চেক কৰাৰ, হয়তো তেওঁলোকৰ ফালৰ পৰা অলপ দেৰি হ'ব পাৰে, কাৰণ বহুত সময় লাগি যায় ধৰা ইমান ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টটো প্ৰস্তুত কৰিবলৈ। তো সেই ফালৰ পৰা দেৰিটো হৈছে। নহ'লে মুখ্যমন্ত্ৰীয়ে যিহেতু আগতে কৈছিল এপ্ৰিল মাহত দিব, গতিকে এপ্ৰিল মাহতে দিলে হয়। কিন্তু আসাম হায়াৰ ছেকেণ্ডেৰী কিছুমান কাম এতিয়াও বাকী আছে, আৰু সেইবিলাক যদি কমপ্লিট হৈ যায় তোমালোকে নেক্সট উইকত ৰিজাল্টটো পাই যাবা। আৰু যদিহে কমপ্লিট নহয় আৰু হয়তো এসপ্তাহ পিছুৱাব পাৰে, কিন্তু বেছি নিপিছুৱাই, যিহেতু ইলেকশ্যনো আহি আছে, গতিকে ইমান পিছুৱাই নিদিয়ে, অতি সোনকালে কৰি তোমালোকক ৰিজাল্টটো দিয়া হ'ব। তো এইখিনি আছিল লেটেষ্ট আপডেট। আজি যিহেতু 25 তাৰিখ, গতিকে আৰু 5 দিনমান আছে এইটো মাহৰ। গতিকে এই 5 দিনত তোমালোকে ৰিজাল্ট পোৱাৰ আশা নাই, তোমালোকে দেখিলাই কিমান আমাৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে কথাখিনি। গতিকে এইকেইদিন অকল নিশ্চিত থাকিব পাৰা, কিন্তু মে মাহত যিহেতু কৈছে ফাৰ্ষ্ট উইকত দিয়াৰ কথা আছে, গতিকে নেক্সট উইকত হয়তো তোমালোকে সেই ৰিজাল্টটো পোৱাৰ সম্ভাৱনা আছে। তো সেইখিনি কেতিয়া হ'ব বা কেতিয়া কি হ'ব সেইটো পিছত আমি জনাম, যেতিয়া আমি কনফাৰ্ম নিউজ পাম। তো এইখিনি আছিল লেটেষ্ট আপডেট। আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং কেলা।